সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 11 বছৰে বিশ্বৰ বুকুত ভাৰতবৰ্ষই এটি শক্তিশালী পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই মোদী ডাঙৰীয়াৰ নেতৃত্বত শক্তি প্ৰদৰ্শন কৰিছে আৰু আগন্তুক 2047 ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু লগতে আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ইতিমধ্যে এটা শক্তিশালী অমৃতকালত উন্নয়নৰ যাত্ৰা আগুৱাই গৈছে আৰু এই 11 বছৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নীতি আধাৰত ভাৰতবৰ্ষৰ 140 কোটি জনগণক ঐক্যবদ্ধ কৰিলে, সবকা সাথ সবকা বিকাশ আৰু বিভিন্ন আঁচনি পৰিকল্পনা সময়মতে উন্নত মানদণ্ডৰে ৰূপায়ণ কৰি ভাৰতবৰ্ষৰ জনগণক সামাজিক নিৰাপত্তা আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী এটি বাতাবৰণ সৃষ্টি কৰিলে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত লোৱা নীতি পৰিকল্পনা আৰু শক্তিশালী সুশাসন ব্যৱস্থাই আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে আৰু ভাৰতবৰ্ষৰ বুকুত থকা খেতিয়কসকল, মহিলাসকল, যুৱকসকল আৰু দৰিদ্ৰ জনগণক এই 4টা পিলাৰক, 4টা স্তম্ভক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে যি যোৱা 11 বছৰে নিৰন্তৰভাৱে প্ৰচেষ্টা হাতত ল'লে, বিভিন্ন পৰিকল্পনা, বিভিন্ন আঁচনি ৰূপায়ণ কৰি তাৰ ফলত ভাৰতবৰ্ষৰ বুকুত যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সঠিক নীতি আৰু নিৰ্ণয় আৰু পৰিকল্পনাৰ বাবে আজি 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক তাৰ পৰা উদ্ধাৰ কৰিলে আৰু আৰ্থিকভাৱে সবল কৰাৰ দিশত সফলতা অৰ্জন কৰিলে, যিটো বিশ্বৰ বুকুত এটা অভিলেখ। বিশ্বৰ কোনো ৰাষ্ট্ৰতে তেনেধৰণে কোনো ৰাষ্ট্ৰই ইমান বৃহৎ সফলতা অৰ্জন কৰা নাই আৰু আজি এইখন ৰাষ্ট্ৰৰ প্ৰতিটো বৰ্গৰ জনগণক শক্তিশালী কৰাৰ বাবে নতুন নতুন সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বিশেষভাৱে ভাৰতবৰ্ষৰ বুকুতে আমাৰ অধিক উৎপাদন শক্তি বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ বাবে যিমান প্ৰয়োজনীয় নীতি, সেই নীতিবিলাক গ্ৰহণ কৰা হৈছে আৰু ভাৰতবৰ্ষই এতিয়া বিশ্ব বজাৰত এটা শক্তিশালী স্থান বুটলিবৰ বাবে অগ্ৰসৰ হৈছে। আপোনালোকে সকলোৱে জানে যে যোৱা 6 বছৰত আমাৰ 9খন ট্ৰেড ডিল হৈছে। ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যোগেদি 38খন ৰাষ্ট্ৰৰ যিখন বজাৰ 45 লাখ কোটি টকাৰ, সেইখন বজাৰ এতিয়া ভাৰতবৰ্ষৰ
বিশেষ প্ৰভাৱ বিশেষ প্ৰভুত্ব সৃষ্টি কৰাৰ এটা সোণালী সুযোগ এতিয়াসকলে ভাৰতবৰ্ষৰ MSME চেক্টৰ উৎপাদন কৰা এণ্টাৰপ্ৰিনাৰ্ছসকলে আৰু ইয়াৰ যোগেদি বিশ্ব বজাৰত যিমান আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী হ'ব আৰু এই বিক্ৰী হোৱাৰ ফলত আমাৰ উৎপাদন শক্তি বৃদ্ধি হ'ব আৰু বৃদ্ধি কৰাৰ বাবে আমাৰ দক্ষতা সম্পন্ন যুৱক যুৱতী মহিলাৰ এই গোটেই ব্যৱস্থাটোত তেখেতসকলে কৰ্মসংস্থাপন পাব কাৰণ ভাৰতবৰ্ষৰ বাবে এই ৪৫ লাখ কোটি টকাৰ যিখন বজাৰ এইখন বজাৰ আমাৰ আগন্তুক দিনত দখল কৰাৰ আমাৰ প্ৰধান লক্ষ্য আছে আৰু সেইকাৰণে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টে যিমানবিলাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে এই ব্যৱস্থাবিলাক আজি এইখিনি সুবৰ্ণ সুযোগ দিছে যদিও বা কংগ্ৰেছে কৈছে ৰাহুল গান্ধীয়ে যে আমি সাৰেণ্ডাৰ কৰিছোঁ সাৰেণ্ডাৰ কৰা নাই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেতিয়াও খেতিয়কৰ স্বাৰ্থক আমি কেতিয়াও বিসৰ্জন নিদিওঁ আমি সদায় খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰিয়ে যিকোনো ৰাষ্ট্ৰৰ সৈতে আমি বুজাবুজি চুক্তি কৰিম গতিকে সেইকাৰণে সম্পূৰ্ণৰূপে খেতিয়কসকলৰ স্বাৰ্থ আমাৰ যুৱক যুৱতীৰ স্বাৰ্থ সুৰক্ষিত কৰি আমাৰ দেশৰ আমাৰ যিটো স্বাভিমান ৰক্ষা কৰি আগন্তুক দিনত বিশ্ব বজাৰত আমাৰ সুকীয়া পৰিচয় বুটলিবৰ বাবে ইতিমধ্যে এই চুক্তিৰ যোগেদি আমি সুযোগ লাভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই ক্ষেত্ৰত আমাৰ বাণিজ্য বিভাগৰ মন্ত্ৰী পীয়ূষ গোৱেল ডাঙৰীয়াই সংবাদ মাধ্যমৰ যোগেদি গোটেই কথাবিলাক বিতংভাৱে ইয়াৰ বিৱৰণ দাঙি ধৰিছে মই গোটেই বিষয়বিলাকলৈ যাব বিচৰা নাই মই কেৱল অসম স্পেচিফিক ক'ব বিচাৰিছোঁ ইয়াৰ যোগেদি আমাৰ কি লাভ হ'ব আমি অলপতে যেনে ইউৰোপীয়ান ইউনিয়নৰ সৈতে যি ট্ৰেড ডিল কৰিলোঁ এই ট্ৰেড ডিলত জিৰ' টেৰিফ আমাৰ চাহৰ ক্ষেত্ৰত কৰাৰ বাবে এতিয়া অসমৰ চাহে বিশ্ব বজাৰত আৰু অধিক অগ্ৰগতি লাভ কৰিব আৰু আমাৰ এক্সপৰ্টৰ মাত্ৰা ২৫০০ কোটি টকাতকৈ বৃদ্ধি পাব অধিক বৃদ্ধি পাব 2,500 crores-কৈ অধিক বৃদ্ধি পাব আৰু সৰ্বমুঠ অসমৰ যিমানবিলাক উৎপাদিত সামগ্ৰী বিশ্ব বজাৰলৈ যায় 10,000 crores ই অতিক্ৰম কৰিব গতিকে এইটো এটা আমাৰ সুবৰ্ণ সুযোগ আমি ভাবিছিলোঁ যে ট্ৰেড দিলে সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ চেক্টৰকে ই উপকৃত কৰিব নহয় আমাৰ ইয়াত চাহ খেতিয়কসকলে ইয়াৰ পৰা লাভান্বিত হ'ব আৰু এই চাহ উদ্যোগে ইয়াৰ পৰা লাভান্বিত হ'লে আমাৰ চাহ শ্ৰমিক ৰাইজ উপকৃত হ'ব লক্ষ লক্ষ আৰু চাহ বাগিচাৰ সৈতে জড়িত থকা অন্যান্য লোকসকলেও যিমানবিলাক MSME চেক্টৰ আছে বা যিমানবিলাক অন্যান্য শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ চাহ খেতিয়ক আছে সকলোৱে ইয়াৰ পৰা বিশেষভাৱে লাভান্বিত হ'ব কাৰণ এইখন বজাৰ আজি সৃষ্টি কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো শক্তিশালী পদক্ষেপ লৈছে তাৰ বাবে মই অসমৰ সন্তান হিচাপে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ অসম আৰু উত্তৰ পূৰ্বাঞ্চলে এতিয়া চাহৰ খেতিত যথেষ্ট মনোনিৱেশ কৰিছে আৰু এই চাহৰ বজাৰখন অতদিনে সংকুচিত হৈ আছিল তাহানিৰ পৰাই ইংৰাজৰ দিনৰ পৰাই আপোনালোকে সকলোৱে জানে যে বিশ্ব বজাৰত ভাৰতবৰ্ষই যদি প্ৰথম আত্মপ্ৰকাশ কৰিছে অসম চাহৰ যোগেদি কৰিছে আৰু সেই ইয়েৰ্ছ হ'ল আমাৰ যিটো ৰেপুটেশ্যন গ্লৰিয়াছ ৰেপুটেশ্যন সেই ৰেপুটেশ্যনটো এতিয়া পুনৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ যোগেদি যিটো সুবৰ্ণ সুযোগ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চাহ খেতিয়কসকললৈ আনি দিছে এইটোৰ বাবে আমি তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ আজিৰ তাৰিখত আমি সকলোৱে জানো যে এই 38খন ডেভেলপ উন্নত ৰাষ্ট্ৰৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে গতিকে এই ৰাষ্ট্ৰসমূহত যিমানখিনি সামগ্ৰী তেখেতসকলে প্ৰতি বছৰে ক্ৰয় কৰে সেই ক্ৰয় কৰাৰ মাত্ৰাটো ৪৫ লাখ কোটি টকা আৰু সেইখন বজাৰত এতিয়া আজি ভাৰতীয় আমাৰ উৎপাদনকাৰীসকলে তাত শক্তিশালীভাৱে প্ৰৱেশ কৰিব পাৰিব আৰু সেইখন বজাৰ দখল কৰাৰ বাবে এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ
নিৰ্দেশত বা তেখেতৰ দৃঢ়তাৰ বাবে ট্ৰেড ইন ইণ্ডিয়া এণ্ড ট্ৰেড উইথ দ্য ৱৰ্ল্ড এই দৃষ্টিভংগীৰে আমি আজি এই ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছোঁ যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বাবে এই ডিলৰ যোগেদি এই চুক্তিৰ যোগেদি পৃথিৱীৰ 70% যিখন বজাৰ সেই বজাৰখন ভাৰতবৰ্ষৰ বাবে খোল খালে 70% ৱৰ্ল্ড মাৰ্কেট সেই মাৰ্কেটখন এতিয়া কাৰণ ইয়াৰ এনেধৰণৰ যদি ডিলবিলাক নহয় তেতিয়াহ'লে আমাৰ উৎপাদিত সামগ্ৰীবিলাকে বিশ্ব বজাৰত আত্মপ্ৰকাশ কৰিব নোৱাৰে প্ৰৱেশ কৰিব নোৱাৰে আৰু প্ৰৱেশ কি হিচাপে কৰিব কি নীতি আধাৰ কৰিব এই নীতি আধাৰ কৰিব যিবিলাক ইতিমধ্যে চুক্তি স্বাক্ষৰিত হৈছে আৰু আমেৰিকাৰ লগতো মাৰ্চ মাহতে চুক্তি হোৱাৰ গোটেই কথাখিনি কি নীতি আধাৰত আমাৰ যিখিনি ডিল হৈছে এইবিলাক ৰূপায়ণ কৰা হ'ব কাৰ্যকৰী কৰা হ'ব এই ক্ষেত্ৰতো সকলোবিলাক সূক্ষ্মভাৱে বিবেচনা কৰি সেই চুক্তিত লিপিবদ্ধ কৰা হ'ব গতিকে মই আজি আপোনালোকৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক জনাব বিচাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক কিমান ভাল পায় এই ডিলৰ যোগেদি আকৌ এই কথাটো স্পষ্ট হৈছে যে আজি অসমৰ চাহ উদ্যোগটোৰ বাবে বহু দিনৰ পৰাই আমি বহু কথাত আমি চিন্তিত হৈ আছিলোঁ কি হ'ব ৱৰ্ল্ড মাৰ্কেটত আমাৰ বজাৰখনৰ চাহিদা বৃদ্ধি হ'ব নে সংকুচিত হ'ব কিন্তু এতিয়া এই ডিলৰ যোগেদি এই কথাটো স্পষ্ট কৰি দিছে গতিকে আমাৰ যিসকল চাহৰ পাৰ্টিকুলাৰলি যিসকল চাহ উৎপাদন কৰা যিমানবিলাক সংস্থা আছে বা কোম্পানী আছে বা সকলোৰে ওচৰত এটাই আবেদন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৱৰ্ল্ড মাৰ্কেটত ভাৰতবৰ্ষে যিকোনো সামগ্ৰী উন্নত মানদণ্ডৰ সামগ্ৰীহে ৱৰ্ল্ড মাৰ্কেটত প্ৰৱেশ কৰিব গতিকে সেইকাৰণে কোৱালিটি যাতে কোনো কাৰণত আমাৰ কম্প্ৰমাইজ নহয় যিকোনো প্ৰডাক্ট ইণ্ডিয়াৰ যিকোনো প্ৰডাক্ট সদায় কোৱালিটি প্ৰডাক্ট হ'ব গতিকে কোৱালিটিৰ ক্ষেত্ৰত আমি আপোচ নকৰোঁ ইণ্ডিয়াই কোৱালিটি প্ৰডাক্টৰ যোগেদি বিশ্ব বজাৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব আৰু ইয়াৰ যোগেদি লক্ষ লক্ষ আমাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব কাৰণ যিমান উৎপাদন বাঢ়িব সিমানেই মানুহ দৰকাৰ হ'ব শ্ৰমিকৰ দৰকাৰ হ'ব তাত বিভিন্ন যোগ্যতা সম্পন্ন উন্নত মানৱ সম্পদৰ প্ৰয়োজন হ'ব উদ্যোগবিলাকত গতিকে ইয়াৰ যোগেদি আমাৰ যিটো ভাগ্যৰেখা খোল খাইছে আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ বাবে এইটো এটা শুভ বতৰা গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনত আমি আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম অৰ্থাৎ ভোকেল ফৰ লোকেল লোকেল টু দ্য গ্ল'বেল এই যিটো প্ৰিন্সিপল লাইন ইয়াৰ যোগেদি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ৰাষ্ট্ৰখনক সবলভাৱে নেতৃত্ব দি এই ছেক্টৰক আজি উৎসাহিত কৰাৰ বাবে যিখিনি অত্যন্ত যুক্তিসংগতভাৱে চুক্তি স্বাক্ষৰ কৰিছে বিদেশী ৰাষ্ট্ৰৰ তাৰ বাবে আজি ভাৰতবৰ্ষই আগন্তুক দিনত আমি পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে আমাৰ নিজৰ পৰিচয় গঢ় দিয়াৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে অগ্ৰগতি লাভ কৰিছোঁ এতিয়া ভাৰতবৰ্ষৰ পৃথিৱী সকলো অৰ্থনীতিবিদে একেমুখে স্বীকাৰ কৰে যে ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি ইন দ্য ৱৰ্ল্ড গতিকে এই কথাখিনি এইকাৰণে ক'বৰ কাৰণে পৰিৱেশ নিৰ্মাণ হৈছে কাৰণ যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰন্তৰভাৱে প্ৰতিটো ছেক্টৰ আমাৰ এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা আৰম্ভ কৰি MSME ছেক্টৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্কিল ডেভেলপমেণ্ট এডুকেশ্যন প্ৰতিটো ছেক্টৰক তেখেতে যিমান সূক্ষ্মভাৱে গোটেই পৰ্যালোচনা কৰি ইয়াক গুৰুত্ব প্ৰদান কৰিলে গতিকে তাৰ ফলত আজি ভাৰতবৰ্ষই উন্নতিৰ জখলাত দুপে বগাবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ অসমৰ বাবেও এইটো এটা অত্যন্ত বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা সৌভাগ্য বতৰা কাৰণ এতিয়া বৰ্তমান কংগ্ৰেছৰ নেতাসকলে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ সন্দৰ্ভত যিবিলাক বক্তব্য দিছে অত্যন্ত হাস্যকৰ কাৰণ তেখেতসকলৰ দীৰ্ঘদিনীয়া কাৰ্যকালত কৰিব নোৱাৰিলে এইখন বজাৰ সৃষ্টি কৰিব নোৱাৰিলে আৰু ভাৰতবৰ্ষৰ প্ৰডাক্টৰ ওপৰত পৃথিৱীৰ যিসকল গ্ৰাহকৰ আস্থা আৰু বিশ্বাস সৃষ্টি কৰিব নোৱাৰিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পাৰিলে দ্যাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য কংগ্ৰেছ ৰিজিম এণ্ড বিটুইন দ্য BJP ৰিজিম গতিকে এইবাবেই
আজিৰ তাৰিখত যিমান শক্তিশালীভাৱে দেশৰ অৰ্থনীতিৰ গঢ় লৈ উঠিছে, এইবিলাকক দেখি তেওঁলোকে হতাশ হৈছে ৰাহুল গান্ধীৰ দৰে নেতাবিলাকে, আৰু তেখেতসকলে আবুল তাবুল বকিবলৈ চেষ্টা কৰিছে। যাই কি নহওক, জনসাধাৰণে সত্যৰ ওপৰত প্ৰতিষ্ঠিত জনমত সদায় তেখেতসকলে যিটো দেখি আহিছে সেই কথাটোকে জনসাধাৰণে স্বীকাৰ কৰে, আৰু ভাৰতবৰ্ষৰ জনতাই দেখিছে যে কেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নতুন নতুন ধ্যান ধাৰণাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে, আৰু ইয়াক কাৰ্যকাৰী ৰূপ সময়মতে দিয়া হৈছে, আৰু জনসাধাৰণৰ আস্থাৰ বিশ্বাসত লৈ কৰা হৈছে। তাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকে আজি অৰ্থনৈতিকভাৱে সবল হৈছে, সামাজিক নিৰাপত্তা পাইছে, আৰু মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সুযোগ পাইছে।